এটা সপোন, এই সপোনটো আমি বহুদিনীয়া মানে সপোন আছিলে। এই সপোনটো আমি কাৰ্যকৰী কৰিবলৈ গৈ আছোঁ। যিহেতু আপোনালোকে জানেই, আমি ড্ৰাগছ বিৰোধী অভিযান বা তেনেকুৱা আমাৰ সমাজত চলি থকা অপকৰ্মৰ বিৰুদ্ধে আমি বিভিন্ন পদক্ষেপ লৈছোঁ যদিও আমি সমাজৰ মাজলৈ এনেকৈ সমদল লৈ পেলাই সোমাই যাব পৰা নাছিলোঁ। বহুদিনীয়া আমাৰ পৰিকল্পনা আছিল যদিও আজি এই 16 আগষ্টত আমি এই কাৰ্যকৰী ৰূপ দিবলৈ গৈ আছোঁ। আৰু ইয়াৰ পৰাই আমি এটাই আশা কৰিম, আমি অপকৰ্মবিলাকৰ পৰা, বিশেষকৈ ড্ৰাগছ মুক্ত সমাজ গঢ়াত আমি এই সমদলৰ পৰাই আমি এটা যাত্ৰা কৰিব বিচাৰিছোঁ। আৰু আপোনালোকে জানে যে অকল এইটো ড্ৰাগছ মুক্ত সমাজ বা অপকৰ্মমুক্ত সমাজ এটা গঢ়িবলৈ অকল পুলিচেই কাম কৰিব নালাগে, ইয়াত গোটেই আমি একেলগে কাম কৰিব লাগিব। ইয়াত অকল পুলিচেই কাম কৰিব লাগে বুলি কোনো কথা নাই। ইয়াত আমি একেলগে কাম কৰিলেহে আমি এখন ভাল সমাজ গঢ়িব পাৰিম। সেয়া আশা ৰাখিছোঁ। আমি সকলোৱে, আপোনালোক সাংবাদিক বন্ধুসকলেও, আমি গাঁওৰক্ষী বাহিনী, নাগৰিক কমিটি আৰু জিলামৰাবাসী সকলো গণ্যমান্য ব্যক্তিসকলে সকলোৱে সহযোগ কৰি পেলাইহে আমি এই ড্ৰাগছ মুক্ত সমাজ এটা গঢ়িব পাৰিম আৰু আমি উঠি অহা চামক ড্ৰাগছৰ পৰা বচাব পাৰিম। আৰু এটা কথা, আমি উঠি অহা চামক এইটোও বুজাব লাগিব যে আমি ৰাস্তাত কেনেকৈ গাড়ী চলাব লাগে। কিছুমান মানুহে ভাবে যে ৰাস্তাত গাড়ী চলালে কি হেলমেটটো অকল পুলিচৰ কাৰণে পিন্ধে, সেইটো নহয়, নিজৰ জীৱনটোৰ কাৰণে হেলমেটটো পিন্ধাটো খুব বাঞ্ছনীয়। সেইকাৰণে মই ভাবোঁ এই ৰেলীৰ জৰিয়তে আমি গোটেই পথ সুৰক্ষাৰ লগতে আমি ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ লগতে আৰু সমাজত চলি থকা অপকৰ্মবিলাকৰ পৰা আমি কেনেকৈ মুক্ত হ'ব পাৰোঁ, এই বস্তুটো আমি সমাজৰ মাজলৈ লৈ যাব খুজিছোঁ। আৰু এই সমাজৰ মাজলৈ লৈ যোৱা প্ৰচেষ্টাত আমাৰ সাংবাদিক বন্ধুসকলেও সহায় সহযোগ কৰিব বুলি আশা ৰাখিছোঁ।